কক্ৰোচ জনতা পাৰ্টিৰ যিমানকেইটা ফাউণ্ডাৰ আছে মই এজনকো ছাপোৰ্ট নকৰোঁ। কাৰণটো হ'ল ভাৰতত ঘটি থকা যিমানবিলাক এণ্টি নেশ্যনেল এক্টিভিটিজ আছে চবতে তেওঁলোকৰ হাত আছে। প্ৰথমে মোৰ বিৰাট ভাল লাগিছিলে, ভাবিছিলো নতুন পাৰ্টি এটা আহিছে, জেনজি হয়, গতিকে গভৰ্ণমেণ্টৰ যিবিলাক ড্ৰবেক্স আছে সেইবিলাক লৈ কুৱেশ্যন কৰিব, মানে এটা চেঞ্জ আহিব। তাৰপিছত অকণমান ষ্টাডি কৰিলো, পিছত গম পালো যে যিখিনি এই পাৰ্টিটোৰ ফাউণ্ডাৰ আছে তেওঁলোকে অলৰেডি পলিটিকেলি আগৰ পৰা ইনভলভ। নামকেইটা আপোনালোকে জানে, এজন হ'ল অভিজিত দিকে আৰু এজন শৰ্মা, আৰু তেওঁলোকক ছাপোৰ্ট কৰি আছে বেক চাইডৰ পৰা সেইজন হ'ল ধ্ৰুৱ ৰাঠি। কথাটো হ'ল এই মানুহবিলাক ভাৰতীয় ৰাজনীতিত নতুন নহয়, তেওঁলোকে আগৰ পৰা কাম কৰি আছে, বেক চাইডৰ পৰা কৰি থাকে। আম আদমি পাৰ্টি মানে কেজৰিৱালৰ কাৰণে তেওঁলোকে IT চেলৰ কাম কৰে। এতিয়া যিহেতু আম আদমিৰ হাতত দিল্লীখনো নাই আৰু পঞ্জাৱখনো যাওঁ যাওঁ অৱস্থা, আৰু পঞ্জাৱ ইলেকশ্যন আহি আছে। ৰিচেণ্টলি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশে একাংশ ব্যক্তিৰ ওপৰত এটা মন্তব্য দিছিলে, কক্ৰোচ বুলি কৈছিলে। তাৰে ফাইদা উঠাই এই আম আদমি পাৰ্টিৰ IT চেলৰ মানুহখিনিয়ে কি কৰিলে, এটা নতুন পাৰ্টি গঠন কৰিলে। আল্টিমেটলি কক্ৰোচ জনতা পাৰ্টি মানে কোনো বেলেগ পাৰ্টি নহয়, এইটো আম আদমি পাৰ্টিৰে হয়, খালি এখন বেলেগ মুখা পিন্ধিছে, কক্ৰোচৰ মুখা পিন্ধিছে। তেওঁলোকে এনেকে নাটক কৰিছে, ইভেন মনীষ চিচোদিয়া মানে আম আদমি পাৰ্টিৰ, তেওঁ কৈছে যে মই ছচিয়েল মিডিয়া চাই আছিলো, হঠাৎ দেখা পালো কক্ৰোচ জনতা পাৰ্টি, গতিকে মোৰ ভাল লাগিল, মই ইয়াক ফ'ল' কৰিছো, মই জইন কৰিছো। এইবিলাক হ'ল ভাৰতীয় নাগৰিকখিনিক বুৰ্বক বনোৱা এটা ট্ৰিক। সেইকেইজন মানুহে অলৰেডি মনীষ চিচোদিয়াৰ লগত ফটো চটো আপলোড কৰিছে, ছচিয়েল মিডিয়াতো দিছে, গতিকে এতিয়া নাটক কৰিতো লাভ নাই। আৰু এটা কথা দেই, কক্ৰোচ জনতা পাৰ্টিৰ যিমানকেইটা ফাউণ্ডাৰ আছে মই এজনকো ছাপোৰ্ট নকৰোঁ। কাৰণটো হ'ল ভাৰতত ঘটি থকা যিমানবিলাক এণ্টি নেশ্যনেল এক্টিভিটিজ আছে চবতে তেওঁলোকৰ হাত আছে। কাশ্মীৰত 2014ৰ পিছত 370 উঠি গ'ল। এতিয়া কাশ্মীৰৰ সংবিধান আৰু ভাৰতৰ সংবিধান একে, আগতে বেলেগ আছিলে। আৰু অত্যন্ত লাজৰ কথা আছিল আগত যে কাশ্মীৰত ভাৰতীয় পতাকাতকে পাকিস্তানৰ পতাকা বেছি দেখা পোৱা যায়। ইভেন লাল চকত পাকিস্তানৰ পতাকা তেওঁলোকে উৰুৱাই থাকে। আজিৰ ডেটত ক'ব গ'লে কাশ্মীৰখন কিন্তু ঠাণ্ডা। কিন্তু কক্ৰোচ জনতা পাৰ্টিৰ ফাউণ্ডাৰ অভিজিত দিপ্তে কাশ্মীৰত 370 আকৌ বিচাৰে। আৰু এটা কথা কওঁ যে আমাৰে কিছুমান মানুহ, ভাৰতবৰ্ষৰ কিছুমান মানুহ বা অসমৰ মানুহে এনেকুৱা ধৰণৰ পেজক ফ'ল' কৰে বা এনেকুৱা ধৰণৰ পাৰ্টিক ছাপোৰ্ট কৰিব গৈ আছে। তেওঁলোকে এইটো কথা চিন্তা কৰি নাচায় যে এই পেজটোৰ বা ইয়াৰে ফাউণ্ডাৰখিনিৰ উদ্দেশ্য কি, ইয়াৰ আৰু কিবা হিডেন এজেণ্ডা আছে নেকি, এইবিলাক কথা চিন্তা কৰি নাচায়। কিবা এটা ট্ৰেণ্ডিঙত আহিছে, বাছ ফ'ল' কৰি দিব লাগে। মোৰ কথাটো হ'ল, ঠিক আছে, দেশ এখন চলি আছে, চৰকাৰ এখন চলি আছে, অপজিশ্যন খিনিৰ এনেকুৱা উদ্দেশ্য হ'ব লাগে যাতে এই চৰকাৰখনে যিমান কাম কৰি আছে বা যিমান ভাল কাম কৰি আছে তাতকে আমি বেছি ভাল কাম কৰি দেখাম, তেনেকুৱা ধৰণৰ এক্টিভিটিজ কৰিব লাগে। কিন্তু চলি থকা দেশ এখনক যদি বৰবাদ কৰা হয়, নৱপ্ৰজন্মক যদি উচতাই দিয়া হয়, দেশখন যদি ধ্বংস কৰি দিয়া হয়, তাৰ পিছত চৰকাৰখন ভাঙি নতুন চৰকাৰ অনা হ'ব, সেইটো কিন্তু ভাল কথা নহয়। আল্টিমেটলি যিখন নতুন চৰকাৰ আহিব তেওঁলোকে এই যিমানখিনি ডেমেজ হ'ব নহয় সেইখিনি ৰিপেয়াৰ কৰোঁতে কিন্তু সময়বিলাক গুচি যাব, আল্টিমেটলি দেশখন পিছুৱাই থাকিব। মোৰ কথাটো হ'ল, চৰকাৰ এখন চলি আছে, চৰকাৰৰ ভুল আছে, ন' ডাউট ভুল আছে। অপজিশ্যনে কি কৰিব লাগে, সেই ভুলবিলাক দেখাই দিব লাগে। আমাৰ দেশত এটা সমস্যা আছে, সেইটো গম পাই নে? এখন চৰকাৰ যদি চলি থাকে নহয়, অপজিশ্যনে বেলেগ একো খালি ক্ৰিটিচাইজ কৰি থাকিব আৰু পৰিৱেশটো কেনেকে বেয়া কৰে বা দেশৰ অৱস্থা কেনেকে গৰম কৰে, কেনেকে দেশখন পিছুৱাই নিব পাৰে সেইটো চিন্তা কৰি থাকে। সেইখিনি নকৰি তেওঁলোকে যদি ৰানিং চৰকাৰখনক যদি উপদেশ দিলে হয়, তেতিয়াহ'লে দেশখনৰো উন্নতি হ'লে হয় আৰু পাব্লিকেও সেই অপজিশ্যনক ভাল পালে হয়। ৰানিং চৰকাৰক বদনাম কৰাৰ কাৰণে দেশখনৰ অৱস্থা বেয়া কৰি দিব, লাগিলে অ'টত জুই লগাই দিব, অ'টত আন্দোলন কৰিব। এইটো হ'ল ভাৰতবৰ্ষত থকা অপজিশ্যন পলিটিকেল পাৰ্টিবিলাকৰ ভূমিকা। এই ভিডিঅ'টোৰ যোগেদি মই সকলোকে অনুৰোধ জনাওঁ, আপোনালোকে কাৰোবাক ছচিয়েল মিডিয়াত ফ'ল' কৰে বা ছাপোৰ্ট কৰে, ঠিক আছে কৰক, কিন্তু তাৰ আগতে নিজৰ বিবেক বুদ্ধিৰে কথাবিলাক ভাবি চাব। আপোনালোকে ভালো সমৰ্থন কৰিছে নে বেয়া সমৰ্থন কৰিছে, আপোনালোকে সমৰ্থন কৰাৰ পিছত ভৱিষ্যতে ভাল হ'ব নে বেয়া হ'ব, সেইটো কথা ভালদৰে চিন্তা কৰি চালে হ'ল। ধন্যবাদ। জয় অসম।